লাহোৱালত স্বামীৰ হাতত প্ৰাণ গ'ল পত্নীৰ হাতত প্ৰাণ গ'ল স্বামীৰ নাহৰতলী চাহ বাগিচা যিখন লাহোৱালত আছে ডিব্ৰুগড়ৰ তাত এই ভয়ংকৰ ঘটনাটো সংঘটিত হ'ল আৰু পত্নীয়ে দুচেৰ কৰিছে নিজৰ স্বামীক ইতিমধ্যেই সমগ্ৰ ঘটনা পিছত স্বামী যিগৰাকীয়ে হত্যা কৰিছে নিজৰ স্বামীক তেওঁ কিন্তু আত্মসমৰ্পণ কৰিছে কিন্তু পাৰিবাৰিক কণ্ডলৰ ভয়ংকৰ পৰিণতি পাৰিবাৰিক কণ্ডলৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হ'ল এজন দুখ যাৰ নাম আছে ৰাজীৱ বেদিয়া নামৰ শ্ৰমিক তেওঁ এই নাহৰতলী চাহ বাগিচাত শ্ৰমিক ৰূপে কৰ্মৰত আছিল আৰু নিজৰ যি নাহৰতলী চাহ বাগিচাৰ লাইনত তেওঁলোক বাস কৰিছিল আৰু কিন্তু সেই শ্ৰমিকজনক পত্নী সনম বেদিয়াই হত্যা কৰিছে পাৰিবাৰিক কণ্ডলৰ বাবে এই ঘটনা সংঘটিত হ'ল বুলি কোৱা হৈছে দিনৰ ভাগৰ ঘটনা যিটো সময়ত তেওঁৰ পত্নী নিজৰ ঘৰত আছিল আৰু স্বামী আহিছিল সেইখিনি সময়তে কিন্তু আতৰ্কিতে তেখেতক আক্ৰমণ কৰে আৰু কলম কটা এখন যি কটাৰী আছে বাগানত চাহ বাগানত ব্যৱহাৰ কৰা হয় এই কিন্তু কলম কটাৰীৰে ডিঙি মুখ কপাল চকু এবোৰ উপৰ্যুপৰি আক্ৰমণ কৰিছে কিন্তু দীৰ্ঘদিনৰ পৰা এই দুইজনৰ ভিতৰত পত্নী আৰু স্বামীৰ মাজত কিছু সম্পৰ্কত ফাট মেলিছিল তেওঁলোকৰ মাজত পাৰিবাৰিক কণ্ডল আছিল যাৰ পৰিণতিত এই নিশংক ঘটনাটো সংঘটিত হ'ল আৰু নাহৰতলী চাহ বাগিচাত জনাইছো ডিব্ৰুগড়ৰ লাহোৱাল আছে এই লাহোৱাল যি সমষ্টি লাহোৱাল সমষ্টিৰ ওচৰত নাহৰতলী চাহ বাগিচা এখন ডাঙৰ বাগান কিন্তু সেই তাতেই বাগানৰ লাইনত এই ঘটনা সংঘটিত হ'ল আৰু ঠিতাতেই মৃত্যু হয় ব্যক্তিজনৰ তেজেৰে লুটুৰি-পুটুৰি অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে পৰিয়ালৰ লোকে কি কয় ঘটনা সন্দৰ্ভত আমি আপোনালোকক এবাৰ শুনাই লোৱা বিচাৰিছো মা হয় কি হৈছিল ঘটনাটো লৰাটো যে মানে গুধলি ভালে আছিল গুধলি মোৰ ঘৰত বহিলে ইয়াত আহিলে ভাল মতে আৰু আহি কিনে লৰাটো আৰু কি হ'ল কি না আমি তো ক'ব নোৱাৰো দূৰত আছো ন লৰাটো পাছত একদম মানে লৰাটো 12টা মান বজাত খুব চিঞৰিছে তেতিয়া একদম মানে মোৰ ছোৱালীটো লৰ মাৰি আহিলে মই আহিলো দৰ্জা একদম খোলাই না মাইকিটো তো একদম লাত মাৰিলে আৰু ছোৱালীটো আৰু সোমাইছে দেখিছো তো একদম গোটেই তেজে মানে মোৰ লৰাটো মা হয় কি হৈছিল ঘটনাটো লৰাটো যে মানে গুধলি ভালে আছিল গুধলি মোৰ ঘৰত বহিলে ইয়াত আহিলে ভাল মতে আৰু আহি কিনে লৰাটো আৰু কি হ'ল কি না আমি তো ক'ব নোৱাৰো দূৰত আছো ন লৰাটো পাছত একদম মানে লৰাটো 12টা মান বজাত খুব চিঞৰিছে তেতিয়া একদম মানে মোৰ ছোৱালীটো লৰ মাৰি আহিলে মই আহিলো দৰ্জা একদম খোলাই না মাইকিটো তো একদম লাত মাৰিলে আৰু ছোৱালীটো আৰু সোমাইছে দেখিছো তো একদম গোটেই তেজে মানে মোৰ লৰাটো মা হয় কি হৈছিল ঘটনাটো লৰাটো যে মানে গুধলি ভালে আছিল গুধলি মোৰ ঘৰত বহিলে ইয়াত আহিলে ভাল মতে আৰু আহি কিনে লৰাটো আৰু কি হ'ল কি না আমি তো ক'ব নোৱাৰো দূৰত আছো ন লৰাটো পাছত একদম মানে লৰাটো 12টা মান বজাত খুব চিঞৰিছে তেতিয়া একদম মানে মোৰ ছোৱালীটো লৰ মাৰি আহিলে মই আহিলো দৰ্জা একদম খোলাই না মাইকিটো তো একদম লাত মাৰিলে আৰু ছোৱালীটো আৰু সোমাইছে দেখিছো তো একদম গোটেই তেজে মানে মোৰ লৰাটো হয় যিজন ব্যক্তিৰ মৃত্যু হৈছে ৰাজীৱ বেদিয়াৰ মাতৃভাষ্য আপোনালোকে শুনিলে তেওঁলোকে বিশেষ একো ক'ব নোৱাৰে হঠাৎ এটা হুলস্থুল শুনিছিলে আৰু হুলস্থুল শুনি তেওঁলোক দৌৰি আহে আৰু ৰক্তাক্ত অৱস্থাত ঘৰৰ ভিতৰত এজন ৰাজীৱ বেদিয়াৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰু সনম বেদিয়া যিগৰাকী পত্নী তেখেতে কিন্তু দৰ্জা মাৰি ঘৰৰ ভিতৰত লুকাই থকাৰ চেষ্টা কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ স্থানীয় যি লাহোৱাল আৰক্ষী থানা আছে আৰক্ষী থানাত তেওঁ ইতিমধ্যে আত্মসমৰ্পণ কৰিছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত লাহোৱাল আৰক্ষী আগবঢ়াই নিছে কিছু সময় পূৰ্বে যিটো সময়ত হত্যাকাণ্ড সংঘটিত হ'ল ঘটনাস্থলীত লাহোৱাল আৰক্ষী উপস্থিত হয় আৰু তন্নতন্নকৈ সমগ্ৰ ঘটনা তদন্ত আগবঢ়াই নিছে যিখন হত্যাকাণ্ডত ব্যৱহাৰ কৰা যিখন দা যিখন ইতিমধ্যে কৈছো কলম কটা যিখন দা বা কলম কটা কটাৰী চাহ বাগিচাৰ সেইখন তেওঁলোকে কিন্তু উদ্ধাৰ কৰিছে আৰু সমগ্ৰ ঘটনা পাৰিবাৰিক কণ্ডলৰ বাবে হৈছে বুলি কোৱা হৈছিল কিন্তু দিনৰ ভাগতে এই ঘটনা সংঘটিত হোৱাক লৈ সমগ্ৰ চাহ বাগিচাখনত এতিয়াও এটা চেপা উত্তেজনা বিৰাজ কৰিছে কাৰণ পত্নীয়ে দুচেও কৰি কাটিছে এক প্ৰকাৰ অতি বেয়াকৈ আৰু কেবা জায়গাটো আক্ৰমণ কৰিছে তেখেতক উপৰ্যুপৰি আক্ৰমণ কৰিছে ডিঙি মুখ কপাল সকলোতে দাৰ ঘাপ ইতিমধ্যে স্পষ্ট হৈছে আৰু দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰিছে ইতিমধ্যে উদ্ধাৰ কৰি এমচিএইচলৈ প্ৰেৰণ কৰিছে মৰণোত্তৰ পৰীক্ষাৰ বাবে কিন্তু ইতিমধ্যে জেৰা চলাই থকা হৈছে এইগৰাকী যি হত্যাকাৰী সনম বেদি প্ৰাৰম্ভিক যি তথ্য আছে তেওঁলোকৰ মাজত কিছুদিন পূৰ্বৰে পৰা মনোমালিন্য আছিল তেওঁলোকৰ মাজত সম্পৰ্কত কিছু ফাট মেলিছিল পাৰিবাৰিক কণ্ডল আছিল এই পাৰিবাৰিক কণ্ডলৰ আৰত আৰু কিবা ঘটনা আছে নেকি বা তৃতীয় পক্ষ এই ঘটনাত জড়িত আছে নেকি সেইটো কিন্তু এতিয়ালৈকে পোহৰলৈ অহা নাই আৰু কিন্তু এই ঘটনাই এটা কথা পুনৰ প্ৰমাণ কৰিছে যে
পাৰিবাৰিক কণ্ডল কিমান ভয়ংকৰ হ'ব পাৰে এই লাহোৱালত হোৱা নাহৰতলী চাহ বাগিচাত হোৱা এই লোমহৰ্ষক হত্যাকাণ্ডে পুনৰবাৰ প্ৰমাণ কৰিছে আৰু স্থানীয় ৰাইজ এই ঘটনাক লৈ সেই অঞ্চলত এতিয়াও উত্তেজনা আছে ৰাজীৱ বেদিয়া নামৰ লোকজনৰ মৃত্যু হৈছে শ্ৰমিক পত্নী সনম বেদিয়া হত্যা কৰিলে আৰু সনম বেদিয়াই হত্যা কৰিয়ে কিন্তু থানাত আত্মসমৰ্পণ কৰিছে আৰু পৰিয়ালৰ লোকে ইতিমধ্যেই কৈছে ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছিল তাৰ পিছতে পুনৰবাৰ ইতিমধ্যে জনাইছো যিসকল আমাৰ লগত নতুনকৈ সংযোগ হৈছে লাহোৱালত এটা লোমহৰ্ষক হত্যাকাণ্ড ডিব্ৰুগড়ৰ স্থান হৈছে নাহৰতলী চাহ বাগিচাৰ শ্ৰমিক লাইন সেই বাগিচাখনত কাম কৰা ৰাজীৱ বেদিয়া নামৰ শ্ৰমিকজনক নিজ পত্নীয়ে দুচেও কৰি কাটিছে তেখেতৰ মৃতদেহ ঘৰৰ ভিতৰত উদ্ধাৰ হৈছে পৰিয়ালৰ লোকে তেখেতৰ মৃতদেহ ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰিছে দুখীৰ কঠোৰৰ পৰা কঠোৰ শাস্তি দাবী কৰিছে স্থানীয় ৰাইজে শ্ৰমিকসকলে কাৰণ এই ঘটনা তেওঁলোকে মানি ল'ব পৰা নাই এজন শ্ৰমিকক এনেকৈ যিজন শ্ৰমিক ৰাজীৱ বেদিয়া তেখেতক যেনেদৰে নিখংসভাৱে হত্যা কৰা হ'ল পত্নীক সনম বেদিয়াই যিহেতু হত্যা কৰিছে সনম বেদিয়াৰ দুখীৰ তেওঁলোকে দাবী জনাইছে ইতিমধ্যেই তেখেতক গ্ৰেপ্তাৰ কৰিছে জেৰা কৰি থকা হৈছে তেওঁ নিজেই গৈ পেলাই আত্মসমৰ্পণ কৰিছে আচলতে লাহোৱাল থানাত তাৰপিছত তেখেতক জেৰা চলাই থকা হৈছে ঘটনাৰ অন্য কিবা লোক জড়িত আছে নেকি বা অন্য কিবা ধৰণৰ ঘটনা জড়িত আছে নেকি সেইটো পিছত পোহৰলৈ আহিব কিন্তু বৰ্তমান সময়ত জেৰা অব্যাহত আছে আৰু সমগ্ৰ লাহোৱালত এটা চাঞ্চল্য কি কয় পৰিয়ালৰ লোকে পুনৰ এবাৰ আমি আপোনালোকক শুনাব বিচাৰিছোঁ পাছত একদম মানে ল'ৰাটো 12টামান বজাত খুব চিঞৰিছে তেতিয়া একদম মানে মোৰ ছোৱালীটো লৰ মাৰি আহিলে মই আহিলোঁ দৰ্জা একদম খোলাই নাই মাইকীটো তো একদম লাট মাৰিলে আৰু ছোৱালীটো আৰু সোমাইছে দেখিছোঁ তো একদম গোটেই তেজে মানে মোৰ ল'ৰাটো মা হয় কি হৈছিলে ঘটনাটো ল'ৰাটো যে মানে গধূলি ভালে আছিলে গধূলি মোৰ ঘৰত বহিলে ইয়াত আহিলে ভালমতে আৰু আহি কিনে ল'ৰাটো আৰু কি হ'ল কি নাই আমিতো ক'ব নোৱাৰোঁ দূৰত আছোঁ ন ল'ৰাটো পাছত একদম মানে ল'ৰাটো 12টামান বজাত খুব চিঞৰিছে তেতিয়া একদম মানে মোৰ ছোৱালীটো লৰ মাৰি আহিলে মই আহিলোঁ দৰ্জা একদম খোলাই নাই মাইকীটো তো একদম লাট মাৰিলে আৰু ছোৱালীটো আৰু সোমাইছে দেখিছোঁ তো একদম গোটেই তেজে মানে মোৰ ল'ৰাটো মা হয় কি হৈছিলে ঘটনাটো ল'ৰাটো যে মানে গধূলি ভালে আছিলে গধূলি মোৰ ঘৰত বহিলে ইয়াত আহিলে ভালমতে আৰু আহি কিনে ল'ৰাটো আৰু কি হ'ল কি নাই আমিতো ক'ব নোৱাৰোঁ দূৰত আছোঁ ন ল'ৰাটো পাছত একদম মানে ল'ৰাটো 12টামান বজাত খুব চিঞৰিছে তেতিয়া একদম মানে মোৰ ছোৱালীটো লৰ মাৰি আহিলে মই আহিলোঁ দৰ্জা একদম খোলাই নাই মাইকীটো তো একদম লাট মাৰিলে আৰু ছোৱালীটো আৰু সোমাইছে দেখিছোঁ তো একদম গোটেই তেজে মানে মোৰ ল'ৰাটো মা হয় কি হৈছিলে ঘটনাটো ল'ৰাটো যে মানে গধূলি ভালে আছিলে গধূলি মোৰ ঘৰত বহিলে ইয়াত আহিলে ভালমতে আৰু আহি কিনে ল'ৰাটো আৰু কি হ'ল কি নাই আমিতো ক'ব নোৱাৰোঁ দূৰত আছোঁ ন ল'ৰাটো পাছত একদম মানে ল'ৰাটো 12টামান বজাত খুব চিঞৰিছে তেতিয়া একদম মানে মোৰ ছোৱালীটো লৰ মাৰি আহিলে মই আহিলোঁ দৰ্জা একদম খোলাই নাই মাইকীটো তো একদম লাট মাৰিলে আৰু